অসম চৰকাৰৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সহযোগত মঙলবাৰৰ পৰা ৰাজ্যজুৰি অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ স্বাস্থ্য সেৱা উৎসৱ। নলবাৰী জিলাৰ মোকালমোৱা অসামৰিক চিকিৎসালয়ৰ অধীনস্থ নাৰুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ স্বাস্থ্য সেৱা উৎসৱ। বৰক্ষেত্ৰীৰ নাৰুৱাস্থিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য সেৱা উপলক্ষে পুৱাৰে পৰা উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে। নাৰুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসক মনোৱাৰা বেগম খানৰ নেতৃত্বত স্বাস্থ্য সেৱা উপলক্ষে স্বাস্থ্য কেন্দ্ৰটো চালে চকুৰ সদৃশ পৰিৱেশ কৰি তুলিছে। স্বাস্থ্য সেৱা উৎসৱ উপলক্ষে মঙলবাৰে পুৱাই স্বাস্থ্য কেন্দ্ৰটোত পৰ্যবেক্ষক হিচাপে উপস্থিত হয় জলসম্পদ বিভাগৰ নলবাৰীৰ কাৰ্যবাহী অভিযন্তা নিকুঞ্জ শৰ্মা আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা তথা দন্ত চিকিৎসক ডাক্তৰ অল্পনা তালুকদাৰ। পৰ্যবেক্ষক দুগৰাকীয়ে স্বাস্থ্য কেন্দ্ৰটোৰ পৰিৱেশ, স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাক্তৰ মনোৱাৰা বেগম খান, ডাক্তৰ সাগৰিকা কাশ্যপ সমন্বিতে নাৰ্ছ আৰু আশাকৰ্মীৰ মানৱ সেৱা দেখি অভিভূত হৈ পৰে। তদুপৰি অঞ্চলটোৰ ৰোগীসকলৰ বাবে চৰকাৰে স্বাস্থ্য কেন্দ্ৰটোলৈ পৰ্যাপ্ত পৰিমাণৰ দৰৱ, ঔষধ আদি সময়মতে যোগান ধৰি আহিছে বুলিও জানিবলৈ দিয়ে পৰ্যবেক্ষক দুগৰাকীয়ে। স্বাস্থ্য সেৱা উপলক্ষে স্বাস্থ্য সেৱা কেন্দ্ৰটোত পৰ্যবেক্ষক দুগৰাকীয়ে স্বাস্থ্য কেন্দ্ৰৰ চৌহদত দুটিকৈ গছপুলিও ৰোপণ কৰে। এটা আহিম একচুয়ালি খুবেই ভাল লাগিল মানে একচুয়ালি মোর দেন এক্সপেক্টেশন আৰু ইমান মানে ভিতৰুৱা জায়গা এখনত মই একচুয়ালি নামো শুনা নাছিলো নাৰুৱাৰ বাট ইয়াতে আহি মানে এওঁলোকে যিখিনি মানে এৰিয়াটো কম কিন্তু বাট ষ্টিল যোনখিনি এওঁলোকে মেইনটেইন কৰিছে ক্লিনলিনেছ হওক ষ্টাফ হওক মানে ডিসিপ্লিন মানে অল ৰেকৰ্ডছ মেইনটেইনিং পেশেন্ট ওপিডি ধুনীয়াকে ৰেকৰ্ডছ মেইনটেইন কৰিছে মানে ভাল পাইছো বহুতখিনি মানে স্যাটিসফ্যাক্টৰি আৰু মানে বিশেষ ক'বলগীয়া একো নাই তথাপি কিছুমান কিবা কিবি এটা দুটা আছে সেইখিনিতো আৰু আমাৰ গভৰ্ণমেণ্টেটো মানে সদায় লাগি আছে আৰু মানে মোৰ ডেভেলপমেণ্টৰ কাৰণে আৰু আমাৰ অনাৰেবল CM ছাৰৰ আণ্ডাৰত মানে এইবোৰ তত্ত্বাৱধানত যিখিনি মানে ডেভেলপমেণ্ট হৈছে সেইখিনি মানে ট্ৰেমেণ্ডাছ বুলিয়ে ক'ব পাৰি মানে আজি 10 বছৰ আগতে কিন্তু এইখিনি আমি একো মানে ইমানখিনি এটা আমি মানে এটা ড্ৰাষ্টিক মানে এটা ডেভেলপমেণ্ট হৈছে বুলি ক'ব পাৰি আৰু এখন সৰু মিনি PHCতে যে ইমানখিনি মই চিৰিয়াছলি মানে মই মানে ভেৰি ছেটিছফাইড আৰু আমি আহি খুবেই ভাল লাগিছে ইয়াত খুব চাফ চিকুণকৈ ৰাখিছে এখেতসকলে গোটেইখিনি হাইজেনিক পাইছোঁ মানে বাথৰুম লেট্ৰিন পৰ্যন্ত গোটেইখিনি বা চাৰাউণ্ডিং গোটেইখিনি হাইজেনিক আৰু এই স্বাস্থ্য সেৱা উৎসৱ 3 জৰিয়তে এতিয়া 3 নম্বৰ এইটো যিখিনি সৰু সুৰা মানে এতিয়া ডাঙৰ যিখিনি লাগুনাবিলাক মানে এই চাফিচিয়েঞ্চি নাই সেইবিলাক প্ৰতি বছৰে এইখিনি ডেভেলপ হৈ আছে এতিয়া যোৱা বছৰ যিখিনি হয়তো নাছিলে এইবাৰ আমি ৰেকৰ্ড মানে পাইছোঁ এইবিলাক আকৌ এইবাৰ নতুনকৈ এড হৈছে মানে ডেভেলপ ইয়াত মানে আহিছে বস্তুবিলাক তেনেকুৱা কিছুমান আৰু সৰু সুৰা মানে ধৰক কেম্পাছটো যথেষ্ট ধুনীয়া কেম্পাছ কিন্তু ইয়াত মাটিও যথেষ্ট আছে কিন্তু ধৰক এটা বাউণ্ডেৰী ৱাল এখনৰ মানে অভাৱ মানে আমি ফিল কৰিছোঁ বা এখেতসকলেও অভাৱ ফিল কৰিছে তেনে অলপ আৰ্ট ফিলিঙৰ দৰকাৰী আছে সেইটো ধৰক মানে এখেতসকলৰতো কৰিব নোৱাৰে এইটো যোগাযোগ চলিছে এইটো মানে চেংচন হ'লে এইটো কামটো হৈ যাব বুলি শুনা পাই আছোঁ সেইটো সোনকালে হ'লে এইখিনি আকৌ উন্নতি হ'ব ইয়াত পেচেণ্ট ইনফ্ল' যথেষ্ট আছে মই পেচেণ্টবিলাকৰ লগতো কথা পাতিছোঁ বাহিৰা পাব্লিকৰ লগত কথা পাতিছোঁ মানে মিনিমাম 50-60 এভাৰেজ ডেইলি পেচেণ্ট ইয়াত আহে ভালেই হেৰি পাইছোঁ ডক্টৰখিনিৰো খুব হেৰি এটেণ্ডেঞ্চ চাইছোঁ চব গোটেইখিনি ৰেগুলাৰ খুব টাইম গোটেই ৰেকৰ্ড মেইনটেইনবিলাক ধুনীয়া কৰিছে খুব ভালেই লাগিছে যদিও ভিতৰুৱা এখন গাঁও ইয়াত মানে গোটেইখিনি ৰাস্তা পদূলি গোটেইখিনি ভাল অহা যোৱা সুবিধাখন আছে অলপ মোকালমোৱা এইটোৰ পৰা দূৰ আছে কিন্তু ছাৰ্ভিচটো চবেই পাইছে পেচেণ্টবিলাকক সোধামতে ভালকৈ পাই আছে মোকালমোৱাৰ পৰা জয়ন্ত ডেকা ৰিপৰ্ট ডেমক্ৰেটিক আছাম।